নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে বিত্ত মন্ত্ৰালয় ফালৰ পৰা এখন আহিছে আৰু লিখিত প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। লিখিত প্ৰশ্ন সংখ্যা 870 আৰু 3 ডিচেম্বৰ 2024। 8 কেন্দ্ৰীয় বেতন আয়োগ গঠন। শ্ৰী জাভেদ আলী খান আৰু শ্ৰী ৰামজিলাল সুমনৰ দ্বাৰা সোধা হৈছিলে বিত্ত মন্ত্ৰালয়ক। আৰু লিখিত প্ৰশ্নৰ কি সোধা হৈছিলে আৰু উত্তৰত কি আহিলে সকলোখিনি আমি আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত জল্পনা কল্পনা চলি থকাৰ মাজতে বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ আপডেট আহিছে আৰু এই সম্পৰ্কতে সাংসদ শ্ৰী জাভেদ আলী খান আৰু শ্ৰী ৰামজিলাল সুমনৰ দ্বাৰা প্ৰশ্ন কৰা হৈছিল বিত্ত বিভাগক আৰু সেই লিখিত প্ৰশ্নৰ উত্তৰত তেওঁলোকৰ উত্তৰো আহিছিলে। কি প্ৰশ্ন সোধা হৈছিলে? প্ৰথমটো প্ৰশ্ন আপোনালোকে দেখিছে যে বৰ্তমান যিটো মুদ্ৰাস্ফীতি আৰু তাৰ ওপৰত লক্ষ্য কৰি ফেব্ৰুৱাৰী 2025 অৰ্থাৎ আগন্তুক বাজেটত অষ্টম দৰমহা আয়োগ গঠনৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে নেকি, সেই সম্পৰ্কত সোধা হৈছিল। কেইবাটাও প্ৰশ্ন সোধা হৈছিলে বিত্ত মন্ত্ৰালয়ৰ পৰা এই সম্পৰ্কত লিখিত ৰূপত প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো আপোনালোকে গম পালে যে আগন্তুক 2025 চনৰ বাজেটত অষ্টম দৰমহা আয়োগ গঠনৰ কাৰণে মুদ্ৰাস্ফীতিৰ ওপৰত লক্ষ্য কৰি তেনেকুৱা ধৰণৰ কিবা ৰিপ্ৰেজেণ্টেশ্যন আছে নেকি গভৰ্ণমেণ্টৰ, সেই সম্পৰ্কত প্ৰশ্নটো সোধা হৈছিল। केंद्रीय सरकार के कर्मचारियों के लिए 8वें वेतन आयोग की गठन की घोषणा करने में सक्रिय रूप से विचार कर रही हैं। सक्रिय रूप विचार কৰিছে নেকি চৰকাৰে। और द्वितीय प्रश्न, यदि यहाँ तो तत्संबंधी ब्यौरा क्या है और यदि नहीं तो इसके क्या कारण है। যদি কৰা হৈছে কি ব্যৱস্থা কৰা হৈছে, যদি নাই কৰা তাৰ কাৰণ কি। 3 नंबर प्रश्न उठे, क्या केंद्र सरकार की राजकोषीय की स्थिति केंद्रीय सरकार के कर्मचारियों के वेतन के वृद्धि के अनुसार नहीं रही। और 3 नंबर प्रश्न আপোনালোকে শুনিলে। উত্তৰত আহিছে যে वित्त राज्य मंत्री श्री पंकज चौधरी उत्तर दिसे जे वर्तमान में सरकार के पास केंद्र सरकार के कर्मचारियों के लिए 8वें केंद्र वेतन आयोग का गठन का कोई प्रस्ताव विचाराधीन नहीं है। प्रश्न नहीं उठता। অৰ্থাৎ উত্তৰ কি আহিলে আপোনালোকে গম পালে যে বৰ্তমান সময়ত তেনেধৰণৰ কোনো চৰকাৰৰ ওচৰত অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত তেনেধৰণৰ প্ৰস্তাৱ পেণ্ডিং হৈ থকা নাই। গতিকে পূৰ্বতেও প্ৰশ্ন সোধা হৈছিল। গতিকে আপোনালোকে গম পালে যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা তেনেধৰণৰ কোনো হোৱা নাই, কিন্তু যথেষ্টখিনি সময় আছে এতিয়াও, কিয়নো ডিচেম্বৰ মাহ সোমাইছে, ডিচেম্বৰ আছে, জানুৱাৰী, গতিকে তাৰপিছত ফেব্ৰুৱাৰী, গতিকে সময় আছে। যিহেতু এতিয়ালৈকে নহ'লেও আৰু আগন্তুক 2 মাহত কৰ্মচাৰী সংগঠন যিটো NCJCM হওক বা অন্যান্য সংগঠনসমূহে যিহেতু কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত আছে, গতিকে আৰু নতুনকৈ যিহেতু UPS পেঞ্চন স্কিমো আহিছে, তাৰ প্ৰৱৰ্তনৰ কথা আছে, তাৰ ড্ৰাফ্টৰ সম্পৰ্কতো আপডেট কথা আছে। আৰু লগতে কৰ্মচাৰীসমূহৰ সংগঠনসমূহে দাবী কৰিছে যে যিহেতু প্ৰতি 10 বছৰৰ মূৰে মূৰে কেন্দ্ৰীয় চৰকাৰে যি বেতন আয়োগ গঠন কৰিছে, নতুন বেতন আয়োগ, সেই হিচাপত যি সপ্তম বেতন আয়োগ 2016 চনত হৈছিল কাৰ্যকৰী, তেতিয়াৰ পৰা হিচাপ যদি কৰা হয় 2026 হ'ব লাগে। আৰু সময় যিহেতু 2 বছৰমান লাগি যায় সমিতি গঠন কৰাৰ আগতে, গতিকে 2026লৈ মাত্ৰ মাজত এটা বছৰহে আছে। গতিকে সেইটো কৰ্মচাৰী সংগঠনসমূহে দাবী জনাওঁতে তেওঁলোকৰ এক যুক্তিসংগত, আৰু বৰ্তমান যিহেতু মুদ্ৰাস্ফীতিৰ লগত মোকাবিলা কৰিব পৰাকৈ কৰ্মচাৰীসমূহ যাতে পেঞ্চনাৰসকল আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে বিভিন্ন কৰ্মচাৰী সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিছে। আৰু NCJCMৰ বিষয়ববীয়া মিশ্ৰ ডাঙৰীয়াও তেখেতেও বক্তব্য আপোনালোকে শুনিছে। কিন্তু বৰ্তমানলৈকে যি লিখিত উত্তৰ আহিছে তাত আপোনালোকে গম পালে যে বৰ্তমান তেনেধৰণৰ কোনো ৰিপ্ৰেজেণ্টেশ্যন গভৰ্ণমেণ্টৰ ওচৰত নাই অষ্টম দৰমহা গঠন সম্পৰ্কত। কিন্তু সেইবুলি কৰ্মচাৰী বা পেঞ্চনাৰসকল হতাশ নিৰাশ হোৱাৰ কোনো কাৰণ নাই, কিয়নো যথেষ্টখিনি সময় বৰ্তমানেও আছে। আগন্তুক বাজেটলৈ 2-3 মাহ আছে, আৰু হয়তো কেন্দ্ৰীয় চৰকাৰে এই সকলোখিনি কৰ্মচাৰী সংগঠনসমূহৰ সকলোখিনি কথা তেওঁলোকে চাব। আৰু বহুতেই ক'ব বিচাৰে যে DA বেচিকৰ লগত মাৰ্জ হৈ যাব নেকি, এনেকুৱা ধৰণৰ কথা কিছুমানো চলে।
কিন্তু বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ স্থিতি স্পষ্ট কৰা নাই। নতুন দৰমহা আয়োগ গঠনেই হওক বা ডিয়াৰনেছ এলাউন্স বেচিকৰ লগত মাৰ্চ কৰি দিয়াৰ সম্পৰ্কতে হওক, কিন্তু বিভিন্ন কৰ্মচাৰী সংগঠনসমূহে তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিছে আৰু এই সম্পৰ্কত অফিচিয়েল জাননী অহাৰ লগে লগে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই যিকেইটা প্ৰশ্ন সংসদৰ ৰাজ্যসভাৰ মজিয়াৰ আগত উত্থাপন কৰা হৈছিল আৰু তাৰ লিখিত উত্তৰ এনেধৰণেই আহিছিল। গতিকে এই আপডেটটো আজি আপোনালোকক আগবঢ়াই দিলোঁ। এনেধৰণৰ আপডেটৰ কাৰণে চেনেলৰ লগত সংযুক্ত হৈ থাকিব।